নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। বন্ধু-বান্ধৱীসকল, পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ ফালৰ পৰা আগষ্ট আৰু ছেপ্টেম্বৰ মাহত মুকলি হৈ থকা যিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 পদ আছে তাৰে আজি আপোনালোকক আমি জনাবলৈ এই ভিডিঅ'টো লৈ আনিছোঁ। হয় বন্ধু-বান্ধৱীসকল, আগষ্ট আৰু ছেপ্টেম্বৰ মাহত অসম চৰকাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰায় 11,540টাকৈ অধিক গ্ৰেড 3 আৰু গ্ৰেড 4 পদ বৰ্তমান সময়ত মুকলি কৰি দিছে আৰু এই পদখিনিৰ কাৰণে বৰ্তমান সময়ত তেওঁলোকে আবেদনসমূহ লৈ আছে। গতিকে এই 11,540টা পদৰ ভিতৰত গ্ৰেড 3 পোষ্ট কিমান আছে, গ্ৰেড 4 পোষ্ট কিমান আছে আৰু পদখিনিৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা বা ইলিজিবিলিটি ক্ৰাইটেৰিয়া কিমান লাগিব সকলোখিনি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু এই বৰ্তমান সময়ত পদখিনি যিখিনি মুকলি হৈছে এই পদখিনিৰ কাৰণে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে এটা ভাল সুযোগ আহিছে। গতিকে বৰ্তমান সময়ত ছেপ্টেম্বৰ আগষ্টৰ মাহত এই যিখিনি পদ মুকলি হৈছে পদখিনিৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে আপোনালোকে ভালদৰে চিলেকশ্যনটো লাভ কৰিব পাৰিব। গতিকে বন্ধু-বান্ধৱীসকল, কেনেধৰণৰ এই পদবিলাক মুকলি হৈছে জানিবৰ কাৰণে ভিডিঅ'টো সকলোকে চাই থাকিব, লগতে আপোনালোকৰ বন্ধু-বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰিব যাতে তেওঁলোকো এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰে। গতিকে বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকৰ বাবে যিখিনি গ্ৰেড 4 পোষ্ট মুকলি হৈছে সেই পোষ্টখিনিৰ ভিতৰত আপোনালোকৰ বাবে মুকলি হৈছে প্ৰথমটো পোষ্ট হৈছে পিয়নৰ পোষ্ট। ইয়াতে টোটেল আপোনালোকৰ পোষ্ট এটা আছে। এই পোষ্টটোৰ কাৰণে যদি আপুনি চিলেকশ্যন হয় তেতিয়া আপোনালোকে দৰমহা লাভ কৰিব প্ৰতিমাহে 12,000 টকাৰ পৰা 52,000 টকালৈকে আৰু গ্ৰেড পে থাকিব প্ৰতিমাহে 3,900 টকাকৈ। বয়সৰ সময়সীমা আপোনালোকৰ মিনিমাম 18 বছৰ, মেক্সিমাম 45 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। শিক্ষাগত অৰ্হতা চাবলৈ গ'লে এই পোষ্টটোৰ কাৰণে আপোনালোকৰ যিটো কোৱালিফিকেশ্যন মিনিমাম 8 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব, কিন্তু 12 পাছৰ কেণ্ডিডেটসকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব নোৱাৰে। মাত্ৰ 8 আৰু 10 যিসকল কেণ্ডিডেট আছে তেওঁলোকে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। তাৰ পাছতে ড্ৰাইভাৰৰ বাবে আপোনালোকৰ বাবে এটা গ্ৰেড 4 পোষ্ট মুকলি হৈছে য'ত টোটেল এটা পোষ্ট আছে। এই পোষ্টটো আনৰিজাৰ্ভত তেওঁলোকে ৰাখিছে, তো সকলোৱে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু দৰমহা থাকিব ইয়াতে আপোনালোকৰ 14,000 টকাৰ পৰা 17,000 টকালৈকে পাৰ মান্থ আৰু গ্ৰেড পে থাকিব 5,200 টকাকৈ। ইয়াতে যদি বয়সৰ সময়সীমা মিনিমাম 18 বছৰ বয়সৰ পৰা মেক্সিমাম 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। এই পোষ্টটোৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকৰ যিটো মিনিমাম কোৱালিফিকেশ্যন 10 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব বা তাৰ ইকুইভেলেণ্ট হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব, কিন্তু আপোনালোকৰ এখন ভেলিড ড্ৰাইভিং লাইচেঞ্চ থকাটো জৰুৰী হ'ব, কাৰণ যিহেতু আপোনালোকৰ বাবে এটা ড্ৰাইভাৰ পোষ্ট মুকলি কৰি দিছে। এই পোষ্টকেইটাৰ কাৰণে আপোনালোকৰ যিখিনি ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে এজন অসমৰ কেণ্ডিডেট হ'ব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ নামটো ৰেজিষ্টাৰ কৰা হ'ব লাগিব। লগতে NOC থাকিব লাগিব। কেণ্ডিডেটছ হু আৰ অলৰেডি ইন গভ ছাৰ্ভিচ উইল হেভ টু এপ্লাই থ্ৰু প্ৰপাৰ চেনেল এলং উইথ NOC ফ্ৰম হিজ হাৰ এমপ্লয়। গতিকে এনেধৰণে যদি আপোনালোকৰ যিখিনি ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে তেতিয়া আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। যদি আপুনি চাব বিচাৰে যে এই পোষ্টকেইটা ক'ৰ পৰা মুকলি হৈছে তেন্তে আপোনালোকৰ বঙাইগাঁও জুডিচিয়েৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছিজন জাজৰ ফালৰ পৰা টোটেল আপোনালোকৰ দুটাকৈ ৰিক্ৰুটমেণ্ট মুকলি কৰিছে। এটা হৈছে ড্ৰাইভাৰ আৰু এটা হৈছে পিয়নৰ পোষ্ট। গতিকে যিসকল ইণ্টাৰেষ্ট আৰু ইলিজিবল হয় তেওঁলোকে অফলাইন মাধ্যমৰ যোগেদি আপোনালোকৰ নিজৰ যিবিলাক ডকুমেণ্ট আছে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ চাৰ্টিফিকেট, লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আৰু 3 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো এটা ইনভলভত ভৰাই কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে পোষ্টটোৰ নাম এপ্লিকেশ্যন ফৰ্মখনত উল্লেখ কৰি আপোনালোকে জমা দিবগৈ লাগিব। ইয়াৰ যিটো এড্ৰেছ ডিষ্ট্ৰিক্ট এণ্ড ছিজন জাজ বঙাইগাঁও, ইয়াতে গৈ আপোনালোকে জমা দিবগৈ লাগিব। আৰু জমা দিয়াৰ লাষ্ট যিটো ডেট হৈছে 24 আগষ্ট 2026। গতিকে আগষ্টৰ 24 তাৰিখৰ ভিতৰত আপোনালোকে গৈ তাৰ যিটো ড্ৰ বক্স থাকিব তাতে গৈ আপোনালোকে জমা দিবগৈ লাগিব। গতিকে বৰ্তমান সময়ত ইয়াৰ আবেদন প্ৰক্ৰিয়া চলি আছে আৰু এই পোষ্টটোৰ কাৰণে যদি আপোনালোকে চিলেকশ্যন প্ৰচেছবিলাক চায় তেন্তে আপোনালোকৰ কোনো ধৰণৰ ইয়াতে ৰিটেন এক্সামিনেশ্যন নাথাকে, মাত্ৰ আপোনালোকৰ এটা ভাইভা থাকিব আৰু ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ স্কিল টেষ্ট থাকিব। তাৰ ওপৰতে ভিত্তি কৰি আপোনালোকক এই পোষ্টকেইটাৰ কাৰণে চিলেকশ্যন দিয়াব। গতিকে যিসকল ইণ্টাৰেষ্ট হয় তেওঁলোকে বঙাইগাঁৱৰ জুডিচিয়েৰী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা মুকলি হোৱা পিয়ন আৰু ড্ৰাইভাৰ পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব।
ইয়াৰ পাছতে নেক্সট যিটো ডিপাৰ্টমেণ্ট আপোনালোকৰ মুকলি হৈছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন অৰ্থাৎ IBPS। ইয়াৰ ফালৰ পৰা আপোনালোকৰ কমন ৰিক্ৰুইটমেণ্ট প্ৰচেছ CRP CSA XBI ৰিক্ৰুইট কৰিছে ক্লাৰ্কেল গ্ৰেড পোষ্ট, য'ত টোটেল আছে আপোনালোকৰ 11,403টা পোষ্ট মুকলি কৰিছে, যিখিনি কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট পোষ্ট হয়। আৰু এই পোষ্টখিনি আপোনালোকৰ বৰ্তমান সময়ত আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত আপোনালোকৰ আবেদন প্ৰক্ৰিয়া থাকিব। গতিকে ভালকৈ যদি ডিটেইলছবিলাক চাবলৈ যায় তেন্তে IBPS ক্লাৰ্ক ৰিক্ৰুটমেণ্ট ডিটেইলছ, নেম অফ এক্সামিনেশ্যন IBPS CRP কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট XBI, নেম অফ দ্য পোষ্ট হৈছে CSA অৰ্থাৎ কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট, নাম্বাৰ অফ দ্য পোষ্ট হৈছে 11,403টা পোষ্ট, য'ত আমাৰ অসমৰ কাৰণে আছে 349টা পোষ্ট। এইটো অল ইণ্ডিয়া চেণ্ট্ৰেল জব হয়। গতিকে আমাৰ যদি অসমৰ কেণ্ডিডেটকে আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকে 349টা পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ভেকেঞ্চি যিটো ইয়েৰ হয় 2027 এণ্ড 2028 থাকিব। আৰু যদি দৰমহা থাকিব, মিনিমাম দৰমহা আপোনালোকৰ 24,050ৰ পৰা 64,480 টকালৈকে আপোনালোকৰ দৰমহা ইয়াতে থাকিব। চ' ইয়াতে এটা আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব। সেই এক্সাম দিবৰ কাৰণে আমাৰ আছামৰ যিবিলাক চেণ্টাৰ আছে, প্ৰিলিমিনেৰী এক্সামৰ কাৰণে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, আৰু মেইনলি যিটো এক্সাম হ'ব সেইটো ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰত অনুষ্ঠিত হ'ব। আপোনালোকে নিজৰ নিজৰ লোকেশ্যন ৱাইজ, আপোনালোকে নিজৰ ডিষ্টেঞ্চ ৱাইজ আপোনালোকে কোনটো এক্সাম ক'ত দিব আপোনালোকে ভালদৰে চাই লওক। ইয়াতে আপোনালোকৰ চেণ্টাৰবিলাক নাম দিয়া আছে। চ' এতিয়া যদি চাবলৈ যাওঁ, যদি কেটেগৰী ৱাইজ পোষ্ট, এতিয়া আনৰিজাৰ্ভত আছে 4,740টা পোষ্ট, চিডিউল কাষ্টত আছে 1910টা পোষ্ট, চিডিউল ট্ৰাইবত আছে 942টা পোষ্ট, OBC এনচেলত আছে 2815টা পোষ্ট, আৰু EWSত আছে 994টা পোষ্ট। টোটেল আপোনালোকৰ বাবে 11,403টা পোষ্ট বৰ্তমান সময়ত IBPSৰ ফালৰ পৰা মুকলি কৰি দিছে। চ' এইখিনি যদি চাবলৈ যায়, আমাৰ অসমত কৈছোঁ যে 349টা পোষ্ট মুকলি হৈছে। বাকী যিবিলাক ষ্টেট আছে তেওঁলোকৰ ষ্টেট ৱাইজ কিমান আছে আপোনালোকে এটা ভিডিঅ'টো ৰখাই লৈ বা ভিডিঅ'টো আপোনালোকে স্কিপ কৰি ভালদৰে ইয়াতে চাই ল'ব পাৰিব, কোনখন ষ্টেটত কিমান আপোনালোকৰ পোষ্ট মুকলি হৈ আছে। আৰু তাৰপাছতে বেংক ৱাইজ চাবলৈ গ'লে বাৰোদা বেংকত 36টা, কানাড়া বেংকত 55টা, অবজাৰ্ভ বেংকত 8টা, ইউকো বেংকত 12টা, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত 54টা আছে, পাঞ্জাৱ নেশ্যনেল বেংকত 102টা আছে, বেংক অফ মহাৰাষ্ট্ৰত 2টা, ইণ্ডিয়ান বেংকত 40টা, আৰু পাঞ্জাৱ এণ্ড চিন বেংকত আছে 30টা। টোটেল এইখিনি আমাৰ অসমৰ পোষ্ট হয়। অসমৰ কোনটো বেংকত কিমান পোষ্ট মুকলি হৈছে আপোনালোকে ভালদৰে আকৌ এবাৰ চাই ল'ব যে কোনটো পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব বিচাৰে। চ' আবেদন কৰিবৰ কাৰণে আপোনালোকে এজন ইণ্ডিয়ান বা আপোনালোকে নেপাল বা ভূটানৰ এজন কেণ্ডিডেট হ'ব লাগিব। আৰু তাৰপাছতে আবেদন কৰিবৰ কাৰণে যিটো বয়সৰ সময়সীমা, মিনিমাম 20 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম বয়সটো আপোনালোকৰ 28 বছৰ বয়স ইয়াতে হ'ব লাগিব। আৰু এই ৰিলেশ্যন যদি চাই তেন্তে SC আৰু ST সকলে 5 বছৰ পাব, OBC NCL সকলে 3 বছৰ, PWD সকলে পাব 10 বছৰ। শিক্ষাগত অৰ্হতা যদি চাবলৈ যাওঁ তেন্তে আপোনালোকে এজন গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, যিকোনো এটা ষ্ট্ৰীমৰ ফালৰ পৰা আপোনালোকে আৰ্ট, ছায়েন্স, কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ ফালৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিলে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ কম্পিউটাৰ লিটাৰেচাৰী যিটো আপোনালোকৰ নলেজ থাকিব লাগিব, অপাৰেটিং এণ্ড ৱৰ্কিং নলেজ, কম্পিউটাৰ ছিষ্টেম এইটো মেণ্ডেটৰী হয়। গতিকে আপোনাৰ কম্পিউটাৰ নলেজটো থাকিব লাগিব, অৰ্থাৎ আপোনাৰ গ্ৰেজুৱেশ্যন উইথ আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিবই। তাৰপাছতে আপোনালোকে যিটো ষ্টেটৰ কাৰণে এপ্লাই কৰিব বা যোনখন ষ্টেটৰ পৰা এপ্লাই কৰিব, সেই ষ্টেটৰ আপোনালোকে ৰিডিং, ৰাইটিং, স্পিকিং আৰু আণ্ডাৰষ্টেণ্ডিং আপোনালোকে ভালদৰে থকা হ'ব লাগিব। তাৰপাছতে এপ্লিকেশ্যন ফিজ এটা আছে ইয়াতে, SC, ST, PWD আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 175 ইনক্লুচিভ GST, আৰু আদাৰ্ছ অৰ্থাৎ OBC সকলৰ কাৰণে 850 আপোনালোকৰ ইয়াতে এপ্লিকেশ্যন ফিজ ৰাখিছে। এপ্লিকেশ্যন মোডটো আপোনালোকৰ অনলাইন মাধ্যমৰ যোগেদি আবেদন কৰিব পাৰিব। চ' এপ্লাই কৰিবৰ কাৰণে আপোনালোকে IBPS.gov.in চ' ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰে, বা আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনটো চেক কৰিব, তাতে আপোনালোকে এপ্লাই লিংক পাব IBPS এপ্লাই বুলি। চ' এপ্লাই কৰা যিবিলাক ডেট হৈছে আপোনালোকৰ 1 আগষ্টৰ পৰা আবেদন চলি আছে, আৰু লাষ্ট ডেট আছে 21 আগষ্ট। গতিকে 21 আগষ্টৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। আৰু যিবিলাক এক্সাম হ'ব, প্ৰিলিমিনেৰী এক্সামটো 10-11 অক্টোবৰ 2026, মেইন এক্সাম 27 ডিচেম্বৰ 2026, আৰু যিটো এলটমেণ্ট কৰিব এইটো হৈছে আপোনালোকৰ মাৰ্চ 27 চনৰ মাৰ্চ মাহত আপোনালোকৰ কৰাৰ এইবিলাক ডেট আপোনালোকৰ এনেকৈ উল্লেখ কৰা আছে। গতিকে আপোনালোকে ভালদৰে যদি আবেদন কৰিব বিচাৰে আপোনালোকৰ নিজৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাই আপোনালোকে পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকলে যদি IBPSৰ এনেধৰণে গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে তেতিয়া পোষ্টখিনিৰ কাৰণে যদি আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকে আগষ্টৰ মাহৰ ভিতৰতে বৰ্তমান সময়ত ইয়াৰ 11,403টা পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। তাৰপাছতে বন্ধু বান্ধৱীসকল, আসাম চৰকাৰৰ এনিমেল হাজবেণ্ডেৰী
এণ্ড ভেটেনেৰি ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা APCA ৰিকগনাইজ কৰিছে পুনৰ 137টা ভেটেনেৰি অফিচাৰ বা ব্লক ভেটেনেৰি অফিচাৰ পষ্টৰ কাৰণে তেওঁলোকে এখন ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিছে। ইয়াৰ যিটো জব লোকেশ্যন হৈছে আমাৰ আসাম, অৰ্থাৎ আমাৰ অসম চৰকাৰৰ ফালৰ পৰা এই 137টা ভেটেনেৰি অফিচাৰ অৰ্থাৎ BVO পোষ্ট মুকলি কৰি দিছে। চ' এইখিনি যদি পোষ্ট ৱাইজ চাবলৈ যাওঁ, কেটেগৰী আপোনালোকে চাব, আনৰিজাৰ্ভত আছে 106টা পোষ্ট, OBC MOBC 6টা পোষ্ট, চিডিউল কাষ্টত 11টা, ST প্লেইনছত আছে 9টা আৰু ST হিলছত 4টা পোষ্ট এনেধৰণে মুকলি কৰি দিছে। টোটেল 137টা পোষ্ট বৰ্তমান সময়ত মুকলি কৰি দিছে। ইয়াতে যদি দৰমহা থাকিব আপোনালোকৰ পে বেণ্ড 4 অৰ্থাৎ 30,000 টকাৰ পৰা 1,10,000 টকা আপোনালোকৰ দৰমহা থাকিব প্ৰতিমাহে আৰু গেট পে থাকিব 12,700 টকাকৈ। আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এজন আসাম কেণ্ডিডেট হ'ব লাগিব আৰু এডুকেশ্যন যিটো কোৱালিফিকেশ্যন সেইটো আপোনালোকে এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰি ছায়েন্সত আপোনালোকে ডিগ্ৰী কৰা হ'ব লাগিব। বয়সৰ সময়সীমা 21 বছৰৰ পৰা 48 বছৰ বয়স, এজ ৰিলেক্সেশ্যন চিডিউল কাষ্টৰ 5 বছৰ, ST 5 বছৰ, OBC MOBC 3 বছৰ, PWD 10 বছৰ ইয়াতে এজ ৰিলেক্সেশ্যন আছে। চ' এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ইণ্ডিয়ান চিটিজেন, লগতে পাৰ্মানেণ্টলি আপোনালোকে আসাম এজন চিটিজেন হ'ব লাগিব, যাৰ কাৰণে আপোনালোকে PRC-খন ইছ্যু থাকিব লাগিব। আৰু এপ্লিকেশ্যন ফিজ আছে জেনেৰেলৰ কাৰণে 297.2, OBC MOBC আছে 197.2, ST আৰু SC কাৰণে আছে, BPL-ৰ কাৰণে আছে, PWD কাৰণে আছে 47.2। এইখিনি আপোনালোকৰ এপ্লিকেশ্যন ফিজ থাকিব। চ' এপ্লাই কৰিবৰ কাৰণে আপোনালোকে যিটো ইয়াৰ apsc.nic.in-ত গৈ আপোনালোকে ভেটেনেৰি এপ্লাই কাৰণে লিংক পাব, তাতেও আপোনালোকে ক্লিক কৰি এই পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰা যিটো ডেট সেইটো হৈছে আপোনালোকৰ 7 আগষ্টৰ তাৰিখৰ পৰা 6 ছেপ্টেম্বৰ তাৰিখলৈকে আপোনালোকৰ আবেদন চলিব। গতিকে সম্পূৰ্ণ হাতত এমাহ সময় দিছে আবেদনৰ কাৰণে। গতিকে যদি আপোনালোকে ইণ্টাৰেষ্ট হয় তেতিয়া আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। ইয়াৰ পাছতে আপোনালোকৰ যিখিনি চিলেকশ্যন প্ৰচেছ সেইখিনি চিলেকশ্যন প্ৰচেছ তেওঁলোকৰ এক্সামিনেশ্যন, ইণ্টাৰভিউ, স্ক্ৰিনিং, ডকুমেণ্ট ভেৰিফিকেশ্যন, ফাইনেল চিলেকশ্যন এনেদৰে থাকিব আপোনালোকৰ চিলেকশ্যন প্ৰচেছবিলাক। গতিকে যদি আপোনালোকৰ ইণ্টাৰেষ্ট হয় তেতিয়া আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, আগষ্ট আৰু ছেপ্টেম্বৰ মাহত অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ ফালৰ পৰা মুকলি হৈ থকা গ্ৰেড 4 আৰু গ্ৰেড 3-ৰ টোটেল 11,540+ পদৰ কাৰণে যদি আপুনি ইণ্টাৰেষ্ট হয় বা আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে এইকেইদিনৰ ভিতৰতে আপোনালোকে আবেদন কৰি ল'ব পাৰিব। আৰু ইয়াৰ ভিতৰতে আমাৰ অসমৰ কাৰণে যথেষ্টখিনি পোষ্ট মুকলি কৰি দিছে। গতিকে আমাৰ অসমৰ সকলো ল'ৰা ছোৱালীয়ে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰে। গতিকে আপোনাৰ নিজৰ কোৱালিফিকেশ্যন আৰু ইণ্টাৰেষ্ট চাই কোনটো পোষ্টৰ কাৰণে আবেদন কৰিব বিচাৰে আপোনালোকে আবেদন কৰি ল'ব। আৰু যদি আপোনালোকৰ লগৰ বন্ধু বান্ধৱী কোনোবা এই পোষ্টখিনিৰ কাৰণে এলিজিবল হয় তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে এই পদখিনিৰ কাৰণে আবেদন কৰি ল'ব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, অনাগত দিনবিলাকত অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰত্যেক মাহে এনেধৰণৰ চাকৰি খা খবৰ পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিছোঁ। লগতে ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব। আৰু লগতে আজিৰ ভিডিঅ'টো লাইক কৰি আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম, জয় হিন্দ।